তৃতীয় শ্ৰেণীৰ বাবে 100টা দৰকাৰী শব্দ দিয়া হৈছে। তোমালোকে ভালদৰে চাই ল'বা। ক্লাউডছ মেঘবোৰ, হোৱাইট বগা, চিপ ছাগলী, অন ওপৰত, এটা এজনী এখন, এনেদৰে তাক বুজাবলৈ ব্যৱহাৰ কৰা হয়। ব্লু নীলা, হিল পাহাৰ, হোৱেন যেতিয়া, দা কোনো এটা বস্তুক নিৰ্দিষ্ট বুজাবলৈ দা ব্যৱহাৰ কৰা হয়। যাক কয় জন, খন, টো, গৰুটো, ছাগলীটো, এইবিলাকৰ ক্ষেত্ৰত শেষৰ বুলি ব্যৱহাৰ হয় টো। মানুহজন, জন, এইবিলাকৰ দা শব্দটোৰ কাৰণে ব্যৱহাৰ কৰা হয়। উইণ্ড বতাহ, ষ্টপছ ৰখা, ইউ তুমি আপুনি, অল সকলো, ষ্টেণ্ড থিয় হোৱা, ষ্টিল তথাপি, নিস্তব্ধ, নীৰৱ মৌন। বিভিন্ন বাক্যৰ ক্ষেত্ৰত তাৰ অৰ্থ প্ৰকাশ হোৱাকৈ ষ্টিল শব্দটো ব্যৱহাৰ কৰা হয়। হোৱেন যেতিয়া। বাকীবোৰ পিছৰ ভিডিঅ'ত দিয়া হ'ব, একেবাৰে চাই যাবা।